Hey guys, State Bank of India requirement 2026 or কাৰণে notification আহিছে যদি আপুনি ভাবি আছে State Bank of India আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়া হলে আপুনি এটো ভিডিও কমপ্লিট চেক কৰিব পাৰে এটো ভিডিওত আপুনি ইয়াৰে regarding details খিনি চেক কৰিব পাৰিব যত আপুনি requirement overview vacancy details লগত eligibility criteria খিনি চেক কৰিব পাৰিব লগতে apply কেনেকৈ কৰিব এইখিনি details চেক কৰিব পাৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব এইখিনি details মই আপোনাক এটো ভিডিওতে provide কৰিম যদি এটো requirement regarding কোনো ধৰণৰ question থাকে then আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব within 48 hours ভিতৰত আপুনি job alert SK teamৰ পৰা response পাব then আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো SBI requirement 2026 ৰ কাৰণে notification আহিছে আৰু তাৰ details খিনি আপুনি এটো ভিডিওত systematic চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো requirement আহিছে requirement overview খিনি organization State Bank of India ৰ পৰা আহিছে notification টো আৰু আপোনাৰ post category দি আছে specialist candidate যেটো officer আছে তাৰ কাৰণে আপুনি apply কৰিব পাৰিব total vacancy দি আছে আপুনি apply কৰিব পাৰিব 116 পোষ্টৰ কাৰণে আহিছে notification টো nature of employment দি আছে যত আপোনাৰ regular and contextual basis কাৰণে আপোনাৰ requirement হ'ব যত আপোনাৰ mix up আছে যত আপোনাৰ কিছুমান post আছে আপোনাৰ contextual হ'ব and কিছুমান post আছে আপোনাৰ regular হ'ব application যেটো mode দি আছে আপুনি অনলাইনত application টো submit কৰিব লাগিব job location to across India হ'ব Indian male female both candidate apply কৰিব পাৰিব and eligible হ'ব যদি আপোনাৰ eligibility criteria খিনি match কৰি আছে এতিয়া চাই লওক post wise আপোনাৰ vacancy সমূহ divide কৰি দিয়া আছে মানে details খিনি আপুনি check কৰিব পাৰিব first চাই লওক assistant vice president যত আপোনাৰ SI audit ৰ কাৰণে হ'ব যত আপোনাৰ 12 post আছে আৰু এটো আপোনাৰ যেটো nature দি আছে এটো আপোনাৰ contextual job হ'ব next যেটো post দি আছে deputy manager যেটো SI audit ৰ কাৰণে হ'ব যত আপোনাৰ post আছে 43 যত আপোনাৰ regular হ'ব আপোনাৰ যিখিনি vacancy আছে এই vacancy খিনি এতিয়া চাই লওক next post আছে deputy manager যত আপোনাৰ CA মানে chartered accountant যেটো internal audit ৰ কাৰণে হ'ব যত আপোনাৰ 61 post আছে আৰু post খিনি আপোনাৰ regular হ'ব total post দি আছে আপুনি 116 postত apply কৰিব পাৰিব এতিয়া চাই লওক post খিনিত apply কৰোতে আপুনি follow কৰিব লাগিব eligibility criteria লগতে বিচাৰিছে আপোনাৰ experience খিনি এখিনি আপুনি post wise চেক কৰিব পাৰিব যদি আপুনি vice যেটো president হয় তাতে যদি আপুনি apply কৰে তাতে আপোনাৰ 12 post ৰ কাৰণে আহিছে notification টো আৰু post খিনি যেটো post আছে গোটেইখিনি আপোনাৰ contextual হ'ব তাতে আপোনাৰ educational qualification বিচাৰিছে যদি আপুনি BSc বা Bachelor of Engineering বা BTech আপুনি কৰিছে বা CS কৰিছে বা software engineering বা IT course কৰিছে বা electronic engineering ত আপুনি কোনো ধৰণৰ course কৰিছে লগতে আপোনাৰ 50% mark থাকিব লাগিব তেতিয়াহলে আপুনি এটো vacancy ত eligible হবেন আপুনি apply কৰিব পাৰিব or দি আছে নাইবা যদি আপুনি যদি BCA বা MCA complete কৰিছে তথাপি আপুনি এটো vacancy ত apply কৰিব পাৰিব or দি আছে নাইবা যদি আপুনি MTech কৰিছে বা MSc কৰিছে CS বা IT বা electronic ত আপোনাৰ 50% mark আছে then আপুনি এটো vacancy ত apply কাৰণে eligible হ'ব লগতে চাই লওক বিচাৰিছে experience require হ'ব এটো vacancy ত apply কৰিলে minimum আপোনাৰ 6 year overall experience থাকিব লাগিব আৰু mandatory বিচাৰিছে যদি আপোনাৰ 3 years IS audit মানে বা cyber security audit আপোনাৰ যদি তেনেকুৱা বা information security consultancy যদি আপোনাৰ তেনেকুৱা কোনো ধৰণৰ experience আছে then আপুনি এটো vacancy ত apply কৰিব পাৰিব এতিয়া চাই লওক next post দি আছে deputy manager SI audit যদি আপোনাৰ 43 post ৰ কাৰণে আহিছে notification আৰু post খিনি আপোনাৰ regular হ'ব এটা আপোনাৰ educational qualification বিচাৰিছে যদি আপুনি BSc বা Bachelor of Engineering বা BTech আপুনি কৰিছে বা CS বা IT বা electronic ৰ লগত আপোনাৰ 50% mark থাকিব লাগিব তেতিয়া হলে আপুনি এটো vacancy ত eligible হ'ব or দি আছে নাইবা যদি আপুনি BCA বা MCA কৰিছে তথাপি আপুনি apply কৰিব পাৰিব or দি আছে যদি আপুনি MTech বা MSc বা CS course আপুনি কৰিছে বা IT কৰিছে বা electronic ত আপোনাৰ কোনো ধৰণৰ 50% mark আপুনি carry কৰিছে then আপুনি এটো vacancy ত apply কৰিব পাৰিব minimum আপোনাৰ 3 years experience বিচাৰিছে যদি আপোনাৰ BF SI বা IT বা info security consultancy ত আপুনি কোনো ধৰণৰ experience আছে mandatory বিচাৰিছে 2 years আপোনাৰ audit দিটো or বা cyber security audit ত আপোনাৰ তেনেকুৱা experience থাকিব লাগিব তেতিয়াহলে আপুনি apply কৰিব পাৰিব next যেটো post আছে deputy manager যত আপোনাৰ CA internal audit ৰ কাৰণে হ'ব যত আপোনাৰ 61 post আছে আৰু post খিনি আপোনাৰ regular হ'ব এতিয়া আপোনাৰ educational qualification টো বিচাৰিছে must be আপুনি qualified হ'ব লাগিব chartered accountant লগতে আপোনাৰ active membership থাকিব লাগিব Institute of Chartered Accountant of India তেতিয়া হলে আপুনি eligible হ'ব experience require হ'ব যত আপোনাৰ minimum experience বিচাৰিছে 1 years আপোনাৰ post qualification experience থাকিব লাগিব আপুনি CA
ফ্ৰম জেনেৰেট বেংক অডিটত কাম কৰিলে আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব তো ফাৰ্ষ্টত আপুনি অনলাইন এপ্লিকেশন প্ৰসেছৰ কাৰণে যেতুকে আপুনি এপ্লিকেশনটো অনলাইনত সাবমিট কৰিব লাগিব তাৰ কাৰণে আপুনি অফিচিয়েল ৱেবসাইটত ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব SBI যেটো কেৰিয়াৰ পেজ দি আছে তাতে ক্লিক কৰিব লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আছে তাতে ক্লিক কৰি কিনে আপুনি চাব তাতে এপ্লাই অনলাইন বাটনটো দি আছে তাতে আপুনি ক্লিক কৰি কিনে ফাৰ্ষ্ট টাইম আপুনি ৰেজিষ্ট্ৰেচন কৰিব যাতে আপোনাৰ বেসিক ডিটেইলছ ইনক্লুড কৰিব লগতে আপোনাৰ ৰেজিষ্ট্ৰেচন আইডি এণ্ড পাছৱৰ্ড খিনি আপুনি তাতে ক্ৰিয়েট কৰি ল'ব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত পাৰ্সোনাল ডিটেইলছ এডুকেশনাল একাডেমিক এণ্ড এক্সপেৰিয়েন্স ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰি দিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আপলোড কৰিব দিছে আৰু যিখিনি ফৰমেট দি আছে তো ফৰমেট হিচাপত আপুনি আপলোড কৰি দিব আৰু ক্যাটাগৰি ৱাইজ যেটো এপ্লিকেশন ফি দি আছে ফি খিনি আপুনি পেমেন্ট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব আৰু এজ এ ফিচাৰ আপোনালোকৰ কাৰণে আপোনাৰ যে এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট এণ্ড পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক এটো ৰিকুৱাৰমেন্টৰ যেটো ইম্পৰ্টেন্ট ডেটস খিনি দিয়া আছে তো অনলাইন যেটো এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আপোনাৰ 23 ফেব্ৰুৱাৰী 2026 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 15 মাৰ্চ 2026 লৈকে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশন ফৰ্মটো অনলাইনত সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগত আপুনি জব এলাৰ্ট এসকে পৰ্টেলত ভিজিট কৰিলেও চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো